নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মগিতাশ্ৰী প্ৰথমে হেডলাইনছ আজিৰ পৰা ৰাজ্যত আংশিকভাৱে শিথিল লকডাউন 30% উপস্থিতিৰে চলিব চৰকাৰী কাৰ্যালয় কৰিব পাৰিব কৃষি ক্ষেত্ৰ চাহ বাগিচা ৰবৰ বাগিচাৰ কাম 3 সপ্তাহ 3 দিনত 3 ঘণ্টাৰ বাবে খুলিব পাঠ্যপুথি কিতাপৰ বিপণী সরকারি সাহায্য আত্মসাত করা সকলের বিরুদ্ধে কঠোর মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল সাহায্য আত্মসাত করার বিরুদ্ধে কঠোর ব্যবস্থা গ্রহণের নির্দেশ মুখ্যমন্ত্রীর কামরূপ মহানগর জিলা প্রশাসনক 24 ঘণ্টায় সক্রিয় হয়ে থাকার নির্দেশ পথাৰত পাচলি গেলি পচি যোৱাক লৈ সাংবাদিকে কৰা প্ৰশ্ন টিঙিৰ তোলা কৃষিমন্ত্ৰী অতুল বৰা পচি যোৱা পাচলি মই খাই থলেহে হ'ব বুলি অদ্ভুত মন্তব্য মন্ত্ৰীৰ বাম্পাৰ উৎপাদনৰ বাবে পাচলি নষ্ট হোৱাৰ দাবী অতুল বৰাৰ কৰোনাৰ বাবে অতিশয় জটিল হ'ব ৰাজ্যৰ বান পৰিস্থিতি লকডাউনৰ বাবে ৰাজ্যত এমাহ ধৰি ভগ্ন বথাউৰি মেৰামতিৰ কাম-কাজ বন্ধ উদ্বিগ্ন জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত বানে ক্ষতি কৰিব পৰা মথাউৰিসমূহৰ সংকটপূৰ্ণ স্থান মেৰামতি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান জটিল পৰিস্থিতিৰ সুবিধা লৈ বস্তুৰ দাম নলব দুৰ্যোগৰ সময়ত ব্যৱসায়ীসকলক অধিক দাম নলবলৈ আহ্বান মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৰাজ্যবাসীৰ প্ৰয়োজনীয় সামগ্ৰীৰ চাহিদা পূৰণৰ গুৰুত্ব মন্ত্ৰীগৰাকীৰ এমাহত 280খন ৰেলগাড়ীৰে সামগ্ৰী কঢ়িওৱাৰ হিচাপ দাখিল নিউজ 18 বাতৰিৰ পিছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আহত হাতীৰ চিকিৎসাৰ ব্যৱস্থা বন বিভাগৰ গোলাঘাটত 4 দিনৰ পিছতো দুটা নাহৰ ফুটুকি হত্যাকাৰী কৰা নাই আৰক্ষীয়ে হোজাইত হাতীৰ আক্ৰমণত নিহত বৃদ্ধা লকডাউনৰ মাজতে ছত্তীশগড়ৰ ঢুকাবহ ঘটনা খালী ভৰিৰে 150 কিলোমিটাৰ পথ খোজকাঢ়ি ঘৰলৈ অহাৰ বাটত 12 বছৰীয়া কিশোৰীৰ কৰুণ মৃত্যু তেলেংগানা নিয়োজিত শ্ৰমিকৰ 13জনীয়া দল স্বগৃহলৈ উভতাৰ সময়তে জটিল এই ঘটনা দেশৰ আটাইতকৈ নিৰাপদ জন কৰোনা ভাইৰাছৰ প্ৰৱেশ ৰাষ্ট্ৰপতি ভৱনত কোভিড-19ত আক্ৰান্ত এজন 125টা পৰিয়ালক হোম কোৱাৰেণ্টাইন কৰিলে স্বাস্থ্য মন্ত্ৰালয়ে এতিয়া বিস্তৃত বাতৰিলৈ আগবাঢ়িছো লকডাউনৰ মাজতে মঙলবাৰৰ পৰা আৰম্ভ হ'ল ৰাজ্যৰ চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ চৰকাৰী কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীক পৰিবহণ বিভাগৰ বাছেৰে অনা হ'ল কাৰ্যালয়লৈ 33% কৰ্মচাৰীৰ উপস্থিতিৰে আৰম্ভ হ'ল কাৰ্যালয়ৰ কাম-কাজ দেশজুৰি লকডাউন তাৰ মাজতে মঙলবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ 28 দিনৰ মূৰত কাৰ্যালয়লৈ আহিছে কৰ্মচাৰী ব্যক্তিগত যান-বাহনেৰে নহয় বাছেৰে লৈ অনা হৈছে কৰ্মচাৰীসকলক পুৱা 9 বাজিছে তেতিয়া জনতা ভৱনৰ সন্মুখত ৰৈছেহি কৰ্মচাৰীসকলক কঢ়িয়াই অনা বাছসমূহ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ লগতে উপসচিব যুটীয়া সচিবসকলো কৰ্মক্ষেত্ৰলৈ আহিল অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছেৰে বাছৰ পৰা নামিয়েই সচিবালয়ৰ সন্মুখভাগত ব্যৱস্থা কৰা বেচিনত হাত ধুইহে সোমাল কাৰ্যালয়লৈ দীৰ্ঘদিনৰ মূৰত কাৰ্যালয়লৈ আহি উৎফুল্লিত কৰ্মচাৰী জনতা ভৱনত স্থায়ী বিষয়া কৰ্মচাৰী আছে 3200 গৰাকী ইয়াৰে প্ৰায় 600 গৰাকী বিষয়া কৰ্মচাৰী উপস্থিত থাকিল লকডাউন শিথিল কৰাৰ প্ৰথম দিনটোত মহানগৰীৰ বিভিন্ন স্থানৰ পৰা ৰাজ্যিক পৰিবহণ নিগমৰ 16খন বাছেৰে কৰ্মচাৰীসকলক অনাৰ ব্যৱস্থা কৰা হৈছে মানে বহুত বন্ধ আছিল না এটা মানে আজি আহিলো অফিসত ভাল লাগিছে আৰু বহুত দিনৰ পিছত আমাৰ ভালে আৰু আমাৰ সদায় আছে ৰেগুলাৰ আমাৰ বাছ আগতেও আছিল এতিয়াও আছে দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা কাম-কাজসমূহ পুনৰ নতুন উদ্যমৰে কৰিবলৈ আগ্ৰহী সচিবালয়ৰ বিষয়া কৰ্মচাৰীসকল অফিচাৰ আমাক কি ডিচিশ্যন দি দিয়ে সেইমতে আমি আগবাঢ়ি যাম আমাক কাম দুখন দিছে কিন্তু আমাৰ এনে ষ্টাফ তাতে বহুত তথাপি আমি সোশ্যাল ডিষ্টেন্স মেইনটেইন কৰি আহিছোঁ বেয়া লগা নাই অফিচিয়েল কামো আছেতো মঙলবাৰৰ পৰা চৰকাৰী কাৰ্যালয় খুলিলেও বিষয়া কৰ্মচাৰীৰ বাদে আন লোকক কাৰ্যালয়লৈ অহাৰ ক্ষেত্ৰত থাকিব বাধ্যবাধকতা কেমেৰা পাৰ্চন মনোজ দুৱৰাৰ সৈতে হীৰকজ্যোতি মালাকৰ নিউজ 18 অসম নৰ্থ ইষ্ট
লকডাউনৰ মাজতে মঙলবাৰৰ পৰা আৰম্ভ হ'ল যিহেতু ৰাজ্য চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ এই ধৰণে এতিয়া কৰ্মচাৰীসকলে নিজ নিজ কামত নিয়োজিত হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ভিন্ন প্ৰান্তত বিপদত পৰিছে এতিয়া কৃষকসকল। বজাৰ বন্ধৰ বাবে পথাৰতে নষ্ট হৈছে হাজাৰ হাজাৰ টকাৰ পাচলি নষ্ট হোৱা সন্দৰ্ভত কৃষিমন্ত্ৰীৰ মন্তব্য পিছে কিছু সুকীয়া। কি ক'লে কৃষিমন্ত্ৰীগৰাকীয়ে, চাওঁ আহক এই প্ৰতিবেদন। খেতিপথাৰত নষ্ট হৈছে কৃষকৰ শাক পাচলি। কি কৰিব খেতিয়কে? কৃষিমন্ত্ৰী অতুল বৰাৰ উত্তৰ, মই এইখিনি খাই পেলালেহে হ'ব। লকডাউনৰ প্ৰভাৱত ৰাজ্যৰ ভিন্ন প্ৰান্তত পথাৰতে গেলিছে পাচলি, বজাৰ নাই। তাকেই সাংবাদিকে সুধিছিল কৃষিমন্ত্ৰীগৰাকীক। পিছে প্ৰশ্ন শুনিয়ে খং উঠিল মন্ত্ৰী অতুল বৰাৰ। যোৱা কিছুদিন ধৰি মন্ত্ৰীৰ খং উঠি আছে বিভিন্ন কথাত। বিশেষকৈ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে পোনপটীয়াকৈ ডিব্ৰুগড়বাসীক আহ্বান জনাইছিল আমদানিকৃত পাচলি ক্ৰয় নকৰিবলৈ। আৰু তাৰ পিছতেই প্ৰশান্ত ফুকনক উভতি ধৰিছে মন্ত্ৰী অতুল বৰাই। অতুল বৰাই দাবী তুলিছে পাচলিৰ যোগেদি সংক্ৰমিত নহয় কৰোনা ভাইৰাছ। আজি মই ডক্টৰৰ লগত আলোচনা কৰিছোঁ। ডক্টৰসকলে কৈছে যে যিবিলাক উৎপাদিত শাক পাচলি এইবিলাকৰ পৰা সংক্ৰমণ হোৱাৰ কোনো চান্স নাই। বৰপেটা নলবাৰী যেনিয়ে গৈছে তেনিয়ে কৃষকৰ আগত ব্যক্ত কৰিছে পাচলি যদি ভালকৈ গৰম পানীৰে ধুই লোৱা হয় তেন্তে ইয়াৰ যোগেদি নিবিয়পে কোনো ধৰণৰ ভাইৰাছ। কিন্তু সেইবিলাক চাফ চিকুণকৈ গৰম পানীত ধুই ৰান্ধিব লাগিব। এটা উষ্ণতাত ভাইৰাছ জীয়াই নাথাকে, ভাইৰাছ মৰে। শাক পাচলি নষ্ট হোৱা সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ আজব যুক্তি। লকডাউনৰ বাবে নহয়, কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবেহে হেনো নষ্ট হৈছে শাক পাচলি। কাৰণ ৰাজ্যৰ 125 কোটি টকাৰ শাক পাচলি যায় ৰাজ্যৰ বাহিৰলৈ। ৰাজ্যখনৰ 125 কোটি টকাৰ শাক পাচলি ফল মূল আমি ৰাজ্যখনৰ বাহিৰলৈ প্ৰেৰণ কৰোঁ। এয়া কেৱল আমাৰ ৰাজ্যতে নষ্ট হৈছে এনেকুৱা কথা নহয়, কৃষি ক্ষেত্ৰখনতে নষ্ট হৈছে এনেকুৱা কথা নহয়, সমগ্ৰ ক্ষেত্ৰতে নষ্ট হৈছে। নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ সহযোগত ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনৰ সময়ত দেশৰ ভিন্ন প্ৰান্তত ঘটিছে ভিন্ন ধৰণৰ ঘটনা। কোভিড-19 সংক্ৰমণৰ আশংকাত এতিয়া গৃহবন্দী হৈ পৰিছে ৰাষ্ট্ৰপতি দম্পতীকে ধৰি ৰাষ্ট্ৰপতি ভৱনৰ শতাধিক কৰ্মচাৰী। আনহাতে লকডাউনৰ সময়ত কৰুণ মৃত্যুক সাৱটিলে ঘৰমুখী হোৱা শ্ৰমিকৰ পৰিয়ালৰ এটি কণমানি কিশোৰীয়ে। চাহক লকডাউনৰ সময়ৰ ঘটনা প্ৰবাহ। ৰাষ্ট্ৰপতি ভৱনত কৰোনাৰ আতংক। প্ৰেচিডেন্সিয়েল ষ্টেটৰ 125টা পৰিয়ালক নিজে আছুতীয়াকৈ থকাৰ নিৰ্দেশ। ৰাষ্ট্ৰপতি ভৱনৰ চৌহদত এগৰাকী কৰ্মচাৰীৰ এজন সম্বন্ধীয় লোকৰ শৰীৰত কৰোনাৰ অৱস্থিতি পোৱাৰ পিছতেই এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে। এসপ্তাহৰ আগতে সেই কৰ্মচাৰীগৰাকীৰ বোৱাৰীৰ মাতৃ কোভিড-19ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। তাৰ পিছতে এই কৰ্মচাৰীজনসহ পৰিয়ালৰ সকলো লোক ছেল্ফ আইচলেশ্যনত আছিল। কিন্তু এতিয়া কৰ্মচাৰীগৰাকীৰ বোৱাৰীৰ শৰীৰত কৰোনা ভাইৰাছৰ অৱস্থিতি পোৱাৰ পিছতেই তৎপৰ হৈ পৰিছে প্ৰশাসন। ইতিমধ্যে আক্ৰান্ত মহিলাগৰাকীক সমীপৰ বিৰলা মন্দিৰ পৰিসৰত নিৰ্মাণ কৰা কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে। লকডাউনৰ মাজতে এক শোকাবহ ঘটনা। 150 কিলোমিটাৰ পথ খোজকাঢ়ি মৃত্যুক সাৱটিলে এগৰাকী 12 বছৰীয়া কিশোৰীয়ে। কিশোৰীগৰাকীৰ নাম জামলো মাকডাম। চৰকাৰে বহিৰাজ্যত নিয়োজিত শ্ৰমিকক ঘৰলৈ নাযাবলৈ বাৰে বাৰে সকিয়নি দি আহিছে যদিও লকডাউন উলংঘা কৰি খোজেৰে গৃহমুখী হৈ আছে বহু শ্ৰমিক। এনে এক ঘটনাৰে কৰুণ পৰিণতি ঘটিল ছত্তীশগড়ত। তেলেংগানাৰ খেতিপথাৰত কাম কৰা এটা 13জনীয়া শ্ৰমিকৰ দল উভতি আহিছিল ছত্তীশগড়ৰ নিজা ঘৰলৈ। ইয়াৰ মাজত আছিল 12 বছৰীয়া কিশোৰী জামলো মাকডাম। 3 দিন একেলেঠাৰিয়ে খালী ভৰিৰে খোজকাঢ়ি অহাৰ পিছত ঘৰ পাবলৈ বাকী আছিল মাত্ৰ 50 কিলোমিটাৰ পথ। ঘৰ পাবলৈ 50 কিলোমিটাৰ পথ বাকী থকা অৱস্থাত মৃত্যু ঘটে জামলো মাকডাম নামৰ কিশোৰীগৰাকীৰ। আৰু এই ঘটনাই শোক বিয়পাইছে দেশৰ বিভিন্নজনৰ বুকুত। এবাৰ দেখুৱাইছে দিল্লীৰ দৃশ্য। লকডাউন সুন্দৰভাৱে পালন কৰাৰ বাবে দিল্লী আৰক্ষীয়ে দিল্লীবাসী ৰাইজক জনালে ধন্যবাদ। আৰু ইফালে দিল্লীবাসী ৰাইজে
দিল্লী আৰক্ষীয়ে সুচাৰুৰূপে নিজৰ কৰ্তব্য পালন কৰাৰ বাবে নিজৰ খিৰিকী আৰু চাদেৰে আৰক্ষীৰ গালৈ ছটিয়ালে ফুল। क्योंकि इसका तो यही इलाज है, लॉकडाउन में रहना, अपने घरों में रहना, सोशल डिस्टेंसिंग का पालन करना, जो हमने बखूबी किया। इसीलिए आज ये पुलिस भी आई थी हमें अप्रिशिएट करने के लिए, और हम भी उनको बहुत दुआएं दे रहे हैं कि भगवान, क्योंकि उनकी वजह से हम सेफ है यहाँ पे, इसलिए हमें हमारा फर्ज बनता है कि हम भी इसका पालन करें। ये तो सबसे ज़रूरी चीज़ है। आज दुनिया में जो महामारी चल रही है, इसके लिए सबसे ज़रूरी है, और ये हमारे लिए अच्छा काम भी कर रहे हैं, और हमारे लिए हम तावन भी देते हैं कि जो भी कोई ज़रूरी चीज़ है तो वो पहुंचाते हैं, घर में पहुंचाते हैं। हमें कोई इनसे कोई ये नहीं है कि हमारे लिए सबसे अच्छी बात ये है कि स्टे होम, स्टे सेफ, स्टे लाइव। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো। আংশিকভাৱে তলাবন্ধ শিথিলৰ পিছতে চৰকাৰী বাছযোগে পুৱাই কাৰ্যালয়লৈ আহিল জনতা ভৱনৰ কৰ্মচাৰীসকল। কিন্তু আন কাৰ্যালয়ত যেন এতিয়াও তলাবন্ধ। আন কাৰ্যালয়ত কিয় কৰ্মচাৰীৰ হেৰেঙা পৰিস্থিতি? ২৭ দিনৰ অন্তত আৰম্ভ হ'ল চৰকাৰী কাৰ্যালয়। নিৰ্ধাৰিত ৯:৩০ বজাত কাৰ্যালয়ত উপস্থিত বিষয়া কৰ্মচাৰী। চৰকাৰী নিৰ্দেশ মৰ্মে ৩৩% কৰ্মচাৰীৰ উপস্থিতি বাধ্যতামূলক। পিছে চৰকাৰী এই নীতি নিৰ্দেশনা বাস্তৱ ৰূপত সফল হ'লনে? ৩৩% নহয়। ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ মুখ্য সঞ্চালকৰ কাৰ্যালয়ত মাথোন 10:30 বজালৈ আহিল এগৰাকী কৰ্মচাৰী। ক'ত পালন হৈছে চৰকাৰী নীতি নিৰ্দেশ? হয়, ২৭ দিনৰ অন্তত সচিবালয়কে ধৰি ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ খোল খালে। সচিবালয়ৰ কৰ্মচাৰীসকলৰ বাবে আগবঢ়োৱা হ'ল বিশেষ বাছ সেৱা। কিন্তু সচিবালয়ক বাদ দি অন্যান্য চৰকাৰী কাৰ্যালয়সমূহৰ কৰ্মচাৰীসকলে কিন্তু আজি উপস্থিত হ'ব নোৱাৰিলে চৰকাৰী কাৰ্যালয়ত। কাৰণ নিৰ্দেশ দিয়া হৈছে ব্যক্তিগত বাহন লৈ আহিব নোৱাৰিব কৰ্মচাৰীসকলে। পিছে এইসকল কৰ্মচাৰীয়ে বাছ সেৱাৰ পৰা বঞ্চিত হ'ল কাৰ্যালয়লৈ আহিবলৈ। মন কৰক এই দৃশ্য ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মুখ্য সঞ্চালকৰ কাৰ্যালয়। কাৰ্যালয়টোত 10 বজালৈ নাই কোনো বিষয়া কৰ্মচাৰী। 10 বাজি পাৰ হৈ 10:30 বাজিল। পিছে 10:30 বজালৈ কাৰ্যালয়টোত উপস্থিত মাত্ৰ এগৰাকী কৰ্মচাৰী। 33% আহিব লাগিব বুলি পেপাৰ পত্ৰ নাইবা হেৰিত পাইছোঁ আমি। মই গান্ধীবস্তিত থাকোঁ, খোজকাঢ়ি আহিলোঁ, যিহেতু নিজা বাহন আনিবলৈ দিয়া নাই। তো অসুবিধা নিশ্চয় কিছু হৈছে। বাছৰ ব্যৱস্থা কৰিছে ছেক্ৰেটেৰিয়েটলৈ। বিভাগটোৰ কৰ্মচাৰীসকলে ক'লে চৰকাৰে যোগান ধৰা যাতায়াত সেৱা তেওঁলোকে লাভ কৰা নাই। সচিবালয়ৰ কৰ্মচাৰীৰ সমানে তেওঁলোকক দিয়া নাই বাছ সেৱা। এই অভিযোগ কৰ্মচাৰীসকলৰ। আপোনালোকৰ বিভাগলৈকে পদূলিলৈকে অহালৈকে বাছৰ ব্যৱস্থা তেনেকুৱা কৰা হোৱা নাই নেকি? নাই হোৱা নাই এতিয়ালৈকে হোৱা নাই, কোনো হেৰি দিয়া নাই, ব্যৱস্থা হোৱা নাই। কিছু বিভাগৰো নিজা গাড়ীৰো ব্যৱস্থা কম অলপমান। অফিচাৰখিনি ইতিমধ্যে কিবা দিল্লীৰ লগত কথা বতৰা চলি আছে। সেই হিচাপে আমাৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী ছাৰ তেখেতৰ দায়িত্বত আছে জিষ্ণু বৰুৱা ছাৰ। অৱশ্যে এই সমস্যা মাথো এটা কাৰ্যালয়ৰ নহয়। মুখ্য অভিযন্তা সঞ্চালকালয় প্ৰতিটো কাৰ্যালয়ত একেই সমস্যা, যাৰ বাবে 33% কৰ্মচাৰী উপস্থিত থাকিব নোৱাৰিলে কাৰ্যালয়সমূহত। কেমেৰা পাৰ্চন অঞ্জনৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
কৰোনা মহামাৰীক লৈ দেশজুৰি চলি থকা লকডাউনত ঘৰত আবদ্ধ হৈ থকা গুৱাহাটীবাসীৰ বাবে বিশেষ সেৱা আগবঢ়াইছে হাঁহ কুকুৰা পশুধন নিগমে কিন্তু কেনেকৈ বাৰু আগবঢ়োৱা হৈছে এই সেৱা আগবঢ়াইছে এই প্ৰতিবেদন এয়া ৰাজ্যিক হাঁহ কুকুৰা পশুধন নিগম লকডাউনৰ সময়ত এই নিগমে গুৱাহাটীবাসীক যোগান ধৰিছে কুকুৰা আৰু ছাগলীৰ মাংস ঘৰৰ পৰা ওলাবলৈ নোৱাৰা গুৱাহাটীৰ ৰাইজক হোম ডেলিভাৰী ব্যৱস্থা দিছে মাংস দাম প্ৰতি কেজি ছাগলীৰ মাংসত 650 টকা প্ৰতি কেজি কুকুৰাৰ মাংসত 250 টকা সামাজিক ব্যৱধান ৰক্ষা কৰি ৰাইজে নিগমৰ পাঞ্জাবাৰী কাৰ্যালয়ৰ পৰাও এনেদৰে ক্ৰয় কৰিছে মাংস প্ৰথম দিনা আমি মটনটো হিমান দিব নোৱাৰিলোঁ অলপ কম দিলোঁ আমাৰ যেটো মটন আৰু কণীটো হাজু পাইছে চিকেনটো আমাৰ ইয়াৰ সোণাপুৰ পাইছে ৰাইজৰ হাতত কুকুৰা আৰু ছাগলীৰ মাংস তুলি দিয়াৰ আগত নিগমত মাংস পৰীক্ষা কৰে পশু চিকিৎসকে মাংস কটা স্থান স্যানিটাইজ কৰে জিএমচিৰ কৰ্মীয়ে কেনেকৈ মাংস বিজ্ঞানসন্মতভাৱে কাটে আৰু বিক্ৰী কৰে জনালে নিগমৰ বিষয়ে আমাৰ স্লটাৰ হাউচৰ নিৰ্দিষ্ট কিছুমান নিয়ম নীতি আছে আৰু সেই গোটেই নিয়ম নীতিখিনি আমি পালন কৰিহে আমি স্লটাৰ কৰিব লগা হয় আৰু যেনেকৈ ছাগলী আমি স্লটাৰ কৰাৰ সময়ত আমাৰ কি হয় প্ৰথম কথা আমি বজাৰ বিক্ৰী কৰাৰ দৰে যিকোনো মানদণ্ডৰ ছাগলী আমি ইয়াতে ব্যৱহাৰ কৰিব নোৱাৰোঁ বা আনিব নোৱাৰোঁ আমি ইয়াতে ছাগলীবোৰ অনাৰ পিছত আমাৰ ভেটেৰিনেৰী ডক্টৰ থাকে তেখেতসকলে ইয়াত পৰীক্ষা নিৰীক্ষা কৰে তাৰ পাছত আমাৰ স্লটাৰ হাউচত যোৱাৰ পাছত আমি ছাগলী যিখিনি নিয়ম নীতি সেই মাজৰে কটা হয় কটাৰ পিছত সেইটো এটা -4 ডিগ্ৰীত ছাগলীবোৰ ৰখা হয় কটাৰ পাছত গোটেই ৰাতি ৰখাৰ ফলত তাত যি বেক্টেৰিয়া বা আন বীজাণুসমূহ নোহোৱা হৈ যায় উল্লেখযোগ্য যে প্ৰতিদিনে নিগমে হাজাৰ হাজাৰ কেজি মাংস এই লকডাউনৰ সময়ত গুৱাহাটীবাসী ৰাইজক বিক্ৰী কৰিছে লগতে বিক্ৰী কৰিছে কণীও প্ৰতি প্লেট কণীৰ দাম 140 টকাকৈ নিৰ্ধাৰণ কৰিছে নিগমে কেমেৰাত প্ৰভাস সিঙৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গোলাঘাটত এটা নৃশংস ঘটনা অজ্ঞাত দুৰ্বৃত্তই এটা নাহৰ ফুটুকিৰ নিধন কৰি শৰীৰৰ বিভিন্ন অংগ কাটি নিয়াৰ লগতে ভক্ষণ কৰিছে মাংস 18 এপ্ৰিলতে সংঘটিত হোৱা এই ঘটনাটোৰে জড়িত দুষ্কৃতিকাৰীৰ আজি পৰ্যন্ত সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই কিন্তু আৰক্ষীয়ে জীৱশ্ৰেষ্ঠ মানৱৰ বৰ্বৰ কাণ্ড এটা নাহৰ ফুটুকিক মৰিয়ে মৰিয়ে হত্যা লকডাউন চলি থকাৰ সময়তে গোলাঘাটৰ আহোমগত উন্মোচিত হ'ল জীৱশ্ৰেষ্ঠ মানৱৰ বৰ্বৰতা দুষ্কৃতিকাৰীয়ে অতি নিঃশংসভাৱে হত্যা কৰিলে এটা নাহৰ ফুটুকি নাহৰ ফুটুকিটোৰ মৃত্যুৰ পাছতো থমকি নৰল এই সকল লোক হানি খুচি হত্যা কৰাৰ পাছত উন্মাদ লোকসকলে কাটি নিয়ে নাহৰ ফুটুকিটোৰ বিভিন্ন অংগ লকডাউন হৈ থকা হেতুকে বিভিন্ন বন্য জীৱ জন্তু বন্যপ্ৰাণী মুকলিলৈ ওলাই আহিছে আৰু এই সময়ত জীৱশ্ৰেষ্ঠ মানুহে যি ধৰণে সিহঁতক হত্যা কৰিব লাগিছে যি ধৰণৰ হত্যালীলা চলাইছে এই বাঘটোকে আপোনালোকে চাই লওক এই লিঅ'পাৰ্ডটোক অতি নিৰ্মমভাৱে হত্যা কৰি তাৰ দাঁত ছাল আৰু শৰীৰৰ বিভিন্ন অংশবিলাক কাটি লৈ গ'ল নাহৰ ফুটুকিটোৰ হত্যা তথা অংগ কাটি নিয়াৰ শিহৰণকাৰী দৃশ্য মোবাইল ফোনৰ কেমেৰাত বন্দী কৰিলে বৰ্বৰ লোকসকলে চাওক এই শিহৰণকাৰী দৃশ্য কিদৰে চোকা অস্ত্ৰৰে ঘপিয়াই নাহৰ ফুটুকিটোৰ নখ দাঁত নেজ কাটি নিছে দুষ্কৃতিকাৰীয়ে 18 এপ্ৰিলত সংঘটিত হৈছিল নৃশংস কাণ্ড নাহৰ ফুটুকি নিধনৰ 4 দিন পাছতো এই পৰ্যন্ত এজনো অভিযুক্তক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী লকডাউনৰ সময়ত অসহায় জীৱ জন্তুৰ এনেদৰে হত্যা কৰা ঘটনাক সহজভাৱে ল'ব পৰা নাই বন্যপ্ৰেমীসকলে গোলাঘাটৰ পৰা ইউনুছ আলী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নৱজাতকৰ নাম দিয়া হ'ল লকডাউন এটা ৰাজস্থানী দম্পতীয়ে নৱজাতক পুত্ৰৰ নাম দিলে লকডাউন ত্ৰিপুৰাৰ এখন চিকিৎসালয়ত জন্ম হ'ল এই সন্তানটি লকডাউন মানে তলা বন্ধ লকডাউন কাৰোবাৰ নাম হ'ব পাৰেনে
ত্ৰিপুৰাত জন্ম হ'ল লকডাউনৰ লকডাউনৰ সময়ত ত্ৰিপুৰাত আবদ্ধ হৈ আছে এটা ৰাজস্থানী পৰিয়াল লকডাউনৰ সময়তেই ত্ৰিপুৰাৰ ইন্দিৰা গান্ধী মেমৰিয়েল হাস্পতালত জন্ম হ'ল তেওঁলোকৰ এটা পুত্ৰ সন্তান সাম্প্ৰতিক সময়ছোৱাত সন্মুখীন হোৱা বিভিন্ন অভিজ্ঞতা আৰু প্ৰত্যাহ্বানক স্মৰণীয় কৰি ৰাখিবলৈ এই দম্পতীয়ে নৱজাতক পুত্ৰৰ নাম ৰাখিলে লকডাউন अभी ये लॉकडाउन के बीच में पैदा हो गया सर इसलिए इसका नाम इसलिए रख दिया कि नाम हमेशा के लिए याद दिलाता रहेगा कि भाई हम कहीं इसी लॉकडाउन की वजह से कहीं फंसे हुए थे बाहर दूर के देश में इसलिए इसका नाम रख दिया लॉकडाउन ছমাহ পূৰ্বে ত্ৰিপুৰালৈ পত্নী মঞ্জুৰ সৈতে আহিছিল ৰাজস্থানৰ দাউচা জিলাৰ সঞ্জয় বাউৰী আগৰতলাৰ ৰাজপথত পুতলা আৰু প্লাষ্টিকৰ সামগ্ৰী বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আহিছিল এই দম্পতীয়ে শেহতীয়াকৈ ত্ৰিপুৰাত নিজৰ পুত্ৰ সন্তান জন্ম হোৱাৰ পিছতেই আনন্দিত হৈ পৰিছে সঞ্জয় আৰু মঞ্জু ৰাজস্থানৰ পৰা আহিলেও এই নৱজাতক লকডাউন আৰু মাতৃ মঞ্জুৰ চিকিৎসাৰ ক্ষেত্ৰত সম্পূৰ্ণ যত্ন লৈছে ত্ৰিপুৰাৰ ৰাজ্য চৰকাৰে সুবিধা কৰি দিছে এই দম্পতীৰ খাদ্য আৰু আশ্ৰয়ৰো ত্ৰিপুৰাৰ পৰা কাজল গৰি নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনৰ সময়ত অনলাইন মাধ্যমেৰে ঘৰতে পাঠ গ্ৰহণ কৰিছে বহু শিক্ষাৰ্থীয়ে একে সময়তে লকডাউনে দুবেলা আনকি দুবুঠি যোগাৰ কৰাৰ খোৱাৰ কথা চিন্তা কৰিবলৈও বাধ্য কৰিছে আন কাৰোবাক আমি দেখুৱাবলৈ লৈছো এগৰাকী কণমানিৰ জীৱন সংগ্ৰাম লকডাউনে পিতৃৰ উপাৰ্জন বন্ধ কৰি দিয়াৰ পিছত নিজে দুটকা উপাৰ্জনৰ বাট মুকলাবৰ বাবে ওলাই আহিছে এগৰাকী কিশোৰী এজনী 9 বছৰীয়া কণমানি দুবেলা দুমুঠিৰ আশাৰ বাবে পথৰ দাঁতিত এখন বস্তা পাৰি বহিছে তাই সন্মুখত ঘৰতে হোৱা কেইটামান জাতিলাও কেইটামান বিলাহী কেইডালমান শাক পাচলি পথৰ দাঁতিত পাচলি লৈ গ্ৰাহকৰ অপেক্ষাত বহি আছে তাই লখিমপুৰৰ পানীগাঁও সংযোগী পথৰ কোনো এক স্থানৰ দৃশ্য এয়া দেশত এতিয়া লকডাউনে উপাৰ্জন শূন্য কৰিছে বহু পৰিয়ালৰ যুঁজ দিবলগীয়া হৈছে দুবেলা দুমুঠি যোগাৰ কৰিবলৈ চৰকাৰে সাহায্য প্ৰদান কৰিছে কিন্তু সেয়াই জানো পৰ্যাপ্ত কোন শ্ৰেণীত পঢ়ি আছা 5ত স্কুল বন্ধ আৰু কালি পৰহি কি কৰি আছিলা অন্য দিনা কি কৰা ঘৰতে আছিলা আজি পাচলি বিক্ৰী কৰিছা পইচা কিটাই কি কৰিবা চাউল কিনিবা ঘৰত চাউল নাই নেকি লকডাউনৰ সময়ত ব্যক্তিগত খণ্ডৰ বহু বিদ্যালয়ে আৰম্ভ কৰিছে অনলাইন পাঠদান বহু শিক্ষাৰ্থীয়ে ঘৰতে পঢ়া শুনাত ব্যস্ত ঘৰৰ ভিতৰতে ব্যস্ত খেলা ধূলা কৰি সময় পাৰ কৰাত তেনে সময়তে পঞ্চম শ্ৰেণীত অধ্যয়নৰত এইগৰাকী ছাত্ৰীয়ে দুবেলা দুমুঠি যোগাৰ কৰিবৰ বাবে পথৰ দাঁতিত শাক পাচলি বিক্ৰী কৰিবলৈ বাধ্য হৈছে এনেকৈয়ে কণমানিজনীয়ে পল পলকৈ হেৰুৱাইছে সোণালী শৈশৱ লখিমপুৰৰ পৰা সঞ্জীৱ লাহন নিউজ 18 অসম নৰ্থ ইষ্ট দুদিনলৈ কোনো ৰাজ্যই ব্যৱহাৰ কৰিব নকৰিব ৰেপিড টেষ্ট কিট পৰৱৰ্তী দুটা দিনলৈ ৰেপিড টেষ্টিং কিট ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ICMR ৰেপিড টেষ্ট কিটত বিসংগতি ধৰা পৰাৰ পিছতে নিৰ্দেশনা দিয়া হৈছে ICMRৰ দলে বৈধতা নিশ্চিত কৰাৰ পিছতহে ৰেপিড টেষ্ট কিট ব্যৱহাৰৰ পৰামৰ্শ দিয়া হৈছে এখন ৰাজ্যৰ পৰা পোৱা অভিযোগৰ পিছতে ICMR লৈছে এই সিদ্ধান্ত সংবাদমেল পাতি এই নিৰ্দেশনা দিছে ICMR ICMRৰ নিৰ্দেশনা দুদিনলৈ কোনো ৰাজ্যই ব্যৱহাৰ নকৰিব ৰেপিড টেষ্ট কিট কিছু বিসংগতিৰ অভিযোগ আহিছে তাৰ পিছতহে এই সিদ্ধান্ত লোৱা হৈছে প্ৰতিখন ৰাজ্যকে পৰামৰ্শ আগবঢ়াইছে ICMR এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ
লকডাউনৰ মাজতে তেজপুৰত সংঘটিত হ'ল পথ দুৰ্ঘটনা তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত হৈছে শিশুসহ দুজন দহা কাজৰ বাবে পঞ্চপল্লৱ নিবলৈ অহাৰ অৱস্থাতে মৃত্যুক আঁকোৱালি ল'লে এই এজন চাইকেল আৰোহীয়ে ইফালে মৃত শিশুটি পিতৃ মাতৃৰ সৈতে কলিয়াবৰৰ পৰা তিনিচুকীয়ালৈ গৈ আছিল এটা ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত শিশুসহ দুজন লকডাউন চলি থকাৰ সময়তেই তেজপুৰৰ বালিপৰাত সংঘটিত হ'ল এটি শোকাবহ পথ দুৰ্ঘটনা তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত হ'ল এজন চাইকেল আৰোহীজনক খুন্দিয়াই পথৰৰ খালত সোমাল এখন বাহন এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বাহনখনত থকা এটি শিশুৱেও বালিপৰাৰ পাট গাঁৱত দহা কাজৰ বাবে পঞ্চপল্লৱ নিবলৈ আহিছিল ৰত্নেশ্বৰ শইকীয়া নামৰ লোকজনে কিন্তু পঞ্চপল্লৱ লৈ ঘৰ নাপালেগৈ লোকজন তাৰ পূৰ্বেই কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল চাইকেল আৰোহীজনে ল'ৰাটোক দিয়াটো পুৰা চেপা খাই গ'ল আকৌ তাৰ মা বাপেকে আছিলে কৈছে কলিয়াবৰ ঘৰ তিনিচুকীয়া যাব কিবা চাকৰি জইন কৰিব নেকি তেনেকৈ ক'লে কোন কোন আছিলে গাড়ীখনত মা আৰু দেউতা আছিলে ল'ৰাটো মৰি গ'ল মাক বাপেক এই হেৰি তেজপুৰ লৈ গ'ল 108 একেটা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুৰ্ঘটনাগ্ৰস্ত বাহনখনত থকা এটি শিশুৱেও কলিয়াবৰৰ পৰা তিনিচুকীয়ালৈ বাহনখন গৈ আছিল বুলি জানিবলৈ দিয়ে স্থানীয় লোকে বাহনখনত শিশুটিৰ সৈতে আছিল পিতৃ মাতৃ সেইজন আমাৰ গাঁৱৰে খুৰা হয় তেখেতে আপোনাৰ দহাৰ কাৰণে আজি পঞ্চপল্লৱ নিব আহিছিলে ৰাতিপুৱা হয় সম্ভৱ গাড়ীখন দ্ৰুতবেগীত আছিলে তেনেকুৱাতে হ'ল কি নাম মানুহজন যোনজন মৰিলে ৰত্নেশ্বৰ শইকীয়া এই পঞ্চপল্লৱ নিব আহিছিলে এই খুন্দিয়াইছে গাড়ীখনে তেনেকুৱা সম্ভৱ অনুমান আৰু পাছত স্থানীয় ৰাইজৰ সহযোগত সংকটজনক অৱস্থাত পিতৃ মাতৃকো চিকিৎসালয়ত ভৰ্তি কৰে আৰক্ষীয়ে ৰঙাপুৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাজিৰঙাত উদ্ধাৰ হৈছে মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা এটা কণমানি গড়ৰ পোৱালি বাগৰি বনাঞ্চলৰ বান্দৰডুবি এলেকাত মুক্ত বিচৰণ কৰি থকা অৱস্থাতে গড়ৰ পোৱালিটোক উদ্ধাৰ কৰিছে বনকৰ্মীয়ে কাজিৰঙাত উদ্ধাৰ মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা এটা কণমানি গড়ৰ পোৱালি লকডাউনৰ বাবে যান বাহনৰ চলাচল সীমিত হৈ পৰাত কাজিৰঙাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বিৰাজ কৰিছে নিৰ্জনতাই যাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহু বন্যপ্ৰাণীয়ে ঘন জংঘলৰ পৰা ওলাই আহি বিচৰণ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এনেদৰে বিচৰণ কৰি থকা বন্যপ্ৰাণীৰ মাজত বাগৰি বনাঞ্চলৰ বান্দৰডুবি এলেকাত কৰ্তব্যৰত বনকৰ্মীয়ে প্ৰত্যক্ষ কৰে এটা অকলশৰীয়া গড় পোৱালি বনকৰ্মীয়ে বিচাৰ খোচাৰ কৰি মাকজনীৰ অস্তিত্ব নোপোৱাত ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰে পাছত পোৱালিটোক বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ লৈ যোৱা হয় মাকৰ পৰা বিচ্ছিন্ন হৈ যথেষ্ট চাপত থকা পোৱালিটোক সম্প্ৰতি চিকিৎসকে চোৱা চিতা কৰি আছে আনহাতে মাকজনীৰ সন্ধানো চলাই আছে বনকৰ্মীয়ে বাগৰিৰ পৰা উদ্ধাৰ কৰি অনা হৈছে ইয়াতে তেওঁ মতা পোৱালি আৰু 1 মাহমান হ'ব বয়সটো তো সেই গড় পোৱালিটো অকলশৰীয়াকৈ বান্দৰডুবি বুলি বাগৰি ৰেঞ্জৰ আণ্ডাৰত আছে তেওঁ নেশ্যনেল হাইৱে ওচৰত ঘূৰা ফুৰা কৰি আছিলে তো সেইখিনি সময়ত মাকও নাই তো গতিকে বাচ্চাটো আমি ভাবিলোঁ কি ৰেস্কিউ কৰি আনি পেলাই ইয়াতে ডাঙৰ দীঘল কৰিম বুলি তথাপি আমি চাই আছোঁ যদি মাকটো যদি লগ পাওঁ আকৌ লগাই দিম বুলি চিকিৎসকৰ মতে সোনকালে মাকজনীৰ সন্ধান ওলালে পোৱালিটো মাকৰ ওচৰত এৰি দিয়া হ'ব অন্যথা পোৱালিটোক বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰতে চোৱা চিতাৰ ব্যৱস্থা কৰা হ'ব উল্লেখযোগ্য যে যোৱা ডিচেম্বৰ মাহত অতি সংকটজনক অৱস্থাত শিৱসাগৰ জিলাৰ কোনো স্থানৰ পৰা উদ্ধাৰ কৰা এটা নাহৰ ফুটুকি চিকিৎসা কৰি সম্পূৰ্ণ সুস্থ হোৱাৰ পিছত মুকলি কৰি দিয়ে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিশ্বনাথ চাৰিআলিৰ ৰাজপথত হঠাৎ ৰাইজৰ হেতা ওপৰা কোনোৱে যদি চাইকেলত আন কোনোৱে আকৌ কান্ধত তুলি নিছে একোটাকৈ বস্তা মুঠতে ৰবলৈ কাৰোৰে সময় নাই যিয়ে যেনেকৈ পাৰে কঢ়িয়াই নিছে বস্তাবোৰ পিছে কি আনো আছে এই বস্তাত চাওঁ আহক খালি লগে লগে খালি গাড়ীত এটা বস্তাও নাই সব নিলে কোনোবাই চাইকেলত উঠাই নিলে কোনোবাই কান্ধত তুলি নিলে বস্তাই নিলে মুহূৰ্ততে খালী হৈ পৰিল গাড়ীখন
নহ'বনো কিয় আটকৰ দিন সন্মুখতে বস্তাই বস্তাই পাইছে সেয়ে যেনেকৈ পাইছে নিছে পিছে কি আছেনো বস্তাত প্ৰথমে চাওঁ আহক ঘটনা কি বিশ্বনাথ চাৰিআলিৰ হাকুমাথু চাহ বাগিচাৰ সমীপৰ ঘটনা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা এখন পিকআপ ভান নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল পথৰ দাঁতিত পিকআপ ভানখনত আছিল বস্তাই বস্তাই পশু খাদ্য ভানখন লুটি খাই পৰিবলৈহে পালে ওচৰৰ মানুহে সহায়ৰ সলনি যেনেকৈ পাৰে কঢ়িয়ালে পশু খাদ্যৰ বস্তা হঠাতে গোট খালে বহু লোক লগে লগে খালী হল গাড়ীখন এইবাৰ চাওক এইজন ভদ্ৰলোকলৈ চেব্ৰলে গাড়ী লৈ অহা এইজন ভদ্ৰলোকে গাড়ীত ভৰাইছিল এটা বস্তা পিছে ভাগ্য বেয়া ঘটনাস্থলীত উপস্থিত হল আৰক্ষীক দেখি সকলো পলাল পিছে শাৰী নগল গাড়ীত পশু খাদ্যৰ বস্তা ভৰাই লোৱা লোকজন এফালে লকডাউন ভংগ কৰি ৰাজপথত আনফালে দুৰ্ঘটনাত পতিত হোৱা ভানৰ লুটপাত ঘটনাটোৱে লাজত পেলাইছে বিশ্বনাথবাসীক বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহাৰ তাণ্ডৱ কোকৰাঝাৰতো প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি দিনৰ ভাগত অহা প্ৰচণ্ড ধুমুহা যাকে বিস্তৰ ক্ষয়ক্ষতি কৰিছে বিভিন্ন ঠাই বিশেষকৈ কোকৰাঝাৰৰ খবৰ দেখুৱাইছোঁ প্ৰচণ্ড ধুমুহাত ঠায়ে ঠায়ে উভালি পৰিছে গছ তথা বিদ্যুতৰ খুঁটা ধুমুহাত গছ বাগৰি ভাঙি চুৰমাৰ হৈছে কেইবাটিও পৰিয়ালৰ বাসগৃহ অৱশ্যে কালৰূপী ধুমুহাত সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক ঢিঙত বজ্ৰপাতত আনহাতে এজনৰ মৃত্যু ঘটিছে পথাৰত কাম কৰি থকা অৱস্থাতে বজ্ৰ পৰি ব্যক্তিগৰাকীয়ে মৃত লোকজনৰ নাম হৈছে গিয়াছউদ্দিন ঢিঙৰ কাছকাটি গাঁৱত এই ঘটনাটো সংঘটিত হৈছে ঢিঙত বজ্ৰপাতত মৃত্যু ঘটিছে এজনৰ পথাৰত কাম কৰি থকা অৱস্থাতে বজ্ৰ পৰি মৃত্যুক আঁকোৱালি লৈছে মৃত লোকজনৰ নাম হৈছে গিয়াছউদ্দিন আৰু ঢিঙৰ কাছকাটি গাঁৱত এই ঘটনা সংঘটিত হৈছে সময় হৈছে আন এটা চমু বাণিজ্যিক বিৰতিৰ